আজিৰ এই বিশেষ দিনটোত উপস্থিত থাকিবৰ বাবে মই বিশেষভাৱে আহিছোঁ। সেইটো এগৰাকী নাগৰিক হিচাপে, এগৰাকী সাংসদ মন্ত্ৰী হিচাপে বাজেটখন প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে যিদৰে গুৰুত্বপূৰ্ণ, আমাৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু মোৰ আজিৰ কথাটো অকণমান সুকীয়া। মোৰ অতি নিকট বন্ধু জয়ন্ত মল্ল বৰুৱাই প্ৰথমবাৰৰ কাৰণে বাজেট দাখিল কৰিব, সেইকাৰণে স্বচক্ষে চাবৰ কাৰণে আহি উপস্থিত হৈছোঁ। চাওক, বিজেপি এনডিএ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সদায় জনহিতাৰ্থে, জনসেৱাৰ্থে এখন জনমুখী বাজেট কেন্দ্ৰই হওক বা ৰাজ্যই হওক সদায় দাখিল কৰে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল লক্ষ্য হ'ল সামাজিক, শৈক্ষিক, সাংস্কৃতিক বিকাশৰ সমান্তৰালভাৱে আন্তঃগাঁথনিৰ উন্নয়নত আৰু যাতে বিনিয়োগ আৰু আহিব পাৰে তেনে এক পৰিৱেশৰ সৃষ্টি কৰিবৰ বাবে আন্তঃগাঁথনি উন্নয়ন, শিক্ষা, যোগাযোগ, পথ, দলং সকলোবিলাক সামৰি যি আন্তঃগাঁথনি উন্নয়ন আৰু দীৰ্ঘম্যাদী হ্ৰস্বম্যাদী প্ৰকল্প প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰতিখন বাজেটতে তেখেত বিত্তমন্ত্ৰী হৈ থকাৰ দিনৰ পৰা আমি দেখি আছোঁ। গতিকে আমি খুবেই আশাবাদী যে এই বাজেটখনো এখন জনমুখী বাজেট হ'ব, যি বাজেটত আমি কৃষক বনোৱাৰ পৰা ঘৰৰ গৃহিণীগৰাকীলৈকে, ছাত্ৰ ছাত্ৰীসকলৰ পৰা নতুন অসম, নতুন ভাৰত গঢ়িবৰ বাবে আগুৱাই যোৱা যুৱ প্ৰজন্মলৈকে সকলোৰে বাবে বিকাশ, বিনিয়োগ আৰু নিয়োগ সকলোকে সামৰি এখন সুন্দৰ বাজেট হ'ব বুলি মই নিশ্চিত। আৰু আমি ভাবোঁ যে এই বাজেটে দ্বিতীয়বাৰৰ যিটো কাৰ্যকাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ৰাজ্য চৰকাৰৰ, এই ৰাজ্য চৰকাৰখনৰ 5 বছৰৰ আহিবলগীয়া বিভিন্ন প্ৰকল্পৰ ৰূপৰেখাও আমি ইয়াত দেখিম বুলি আমি ভাবিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।